বালিকালৰ পঢ়াৰ দিনৰ পৰা আমাৰ এই পশু চিকিৎসালয়খন খুব ধুনীয়াকৈ চলি আছিলে, কিন্তু তাৰ মাজতে বন্ধ হৈ গ'ল প্ৰায় 2016 চনমানৰ পৰা। মানে তাৰ পিছলৈকে বন্ধই হৈ আছিলে এখন। তাৰপিছত 2019 চনত এখন মেৰামতি কৰিলে। মেৰামতি কৰাৰ পিছতো কিন্তু কোনো ধৰণৰ আমাৰ ইয়াত চিকিৎসক অহা দেখা নগ'ল। তাৰপিছতে আজি যোৱা এবছৰমানৰ আগত প্ৰায় 2 মাহমান দিন কেইজনমান চিকিৎসক আহিছিলে যদিও পুনৰ বন্ধ কৰি দিলে। আৰু এতিয়া এই হাবি জংঘলময় অৱস্থা আপোনালোকে দেখিছে। আৰু এতিয়া আমাৰ মানে ধৰি লওক বানপানীৰ সময়ত আমাৰ গৰু ছাগলীৰ যথেষ্ট অসুবিধা হয়। আৰু আমাৰ একেবাৰে ওচৰৰ যিখন চিকিৎসালয় আমি খোৱাং পশু চিকিৎসালয়লৈ নিবলগীয়া হয়, কমচে কম 5-ৰ পৰা 8 কিলোমিটাৰ আপোনাৰ দূৰত্ব। গতিকে আমাৰ ৰাইজৰ বহুত দিগদাৰ হয়। আৰু আমি চৰকাৰক আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে মানে আমাৰ ইয়াত এজন ভাল চিকিৎসকৰ ব্যৱস্থা কৰি দিয়ে। যিহেতু এখন আমাৰ এখন হালদিবাৰী কৃষি প্ৰধান অঞ্চল, এই গোটেই অঞ্চলটো হ'ল কৃষিৰ ওপৰত ভিত্তি কৰি থাকে। আৰু আমাৰ গোটেই জনসাধাৰণৰ গাহৰি, কুকুৰা, হাঁহ, গৰু, ছাগলী পুহিয়ে বসবাস কৰি থাকে। আমি অতি লজ্জিত আৰু দূষিত, যিহেতু এখন চৰকাৰী ইয়াত পশু চিকিৎসালয় থকাৰ পাছতো ইয়াত এজন ডক্তৰ নাথাকে, এজন চিকিৎসক নাথাকে, আৰু ইয়াত কোনো ব্যৱস্থাপনা নাই। সম্পূৰ্ণ আপোনালোকে আজি আহি দেখিছে যে ইয়াত হাবি জংঘলে পৰিপূৰ্ণ হৈ আছে। নিশ্চয় এই হস্পিটেলৰ বা এইখন পশু চিকিৎসালয়ৰ অধীনত নিশ্চয় কোনোবা দায়িত্বত আছে, কোনোবা ডক্তৰ আছে বা আছে, আমি নাজানো। কিন্তু এই ব্যৱস্থা আমি গৰু, আমাৰ ওচৰত যেতিয়া গাহৰি এটা বেমাৰ হয়, গৰু এটা বেমাৰ হয়, কিন্তু চৰকাৰে ঢেৰ আঁচনি উলিয়াইছে, কিন্তু আমাৰ ইয়াত এই আঁচনিয়ে ঢুকি পোৱা নাই। গতিকে আমি আশাবাদী যে যদি সঁচাকৈ পশু চিকিৎসা এটা বিভাগ আছে, ব্যাগুম বিভাগ আছে, সেই বিভাগটোৱে এনেকৈ বগাহাতীত আপোনালোকে দেখিছে এইখন চিকিৎসালয় এনেকুৱা বগাহাতীত পৰিণত কৰিব নালাগে। গতিকে কাৰ্যক্ষম কৰক। আৰু আমি ভাবোঁ এইখন চৰকাৰে অকল ঢোকঢাল বজাই মানে ভাল পায়, কিন্তু কাৰ্যৰ ক্ষেত্ৰত আজি এইটো এটা মানে সম্পূৰ্ণ এটা আজি নিজেই আপোনালোকে আহি দেখিছে যে ইয়াৰ কেনেধৰণে কাৰ্যালয় চলি আছে। এইটো এটা চৰকাৰী কাৰ্যালয়, সম্পূৰ্ণ চৰকাৰী কাৰ্যালয়। এই আমাৰ চৰকাৰৰ নমুনা। বালিকালৰ পঢ়াৰ দিনৰ পৰা আমাৰ এই পশু চিকিৎসালয়খন খুব ধুনীয়াকৈ চলি আছিলে, কিন্তু তাৰ মাজতে বন্ধ হৈ গ'ল প্ৰায় 2016 চনমানৰ পৰা। মানে তাৰ পিছলৈকে বন্ধই হৈ আছিলে এখন। তাৰপিছত 2019 চনত এখন মেৰামতি কৰিলে। মেৰামতি কৰাৰ পিছতো কিন্তু কোনো ধৰণৰ আমাৰ ইয়াত চিকিৎসক অহা দেখা নগ'ল। তাৰপিছতে আজি যোৱা এবছৰমানৰ আগত প্ৰায় 2 মাহমান দিন কেইজনমান চিকিৎসক আহিছিলে যদিও পুনৰ বন্ধ কৰি দিলে। আৰু এতিয়া এই হাবি জংঘলময় অৱস্থা আপোনালোকে দেখিছে। আৰু এতিয়া আমাৰ মানে ধৰি লওক বানপানীৰ সময়ত আমাৰ গৰু ছাগলীৰ যথেষ্ট অসুবিধা হয়। আৰু আমাৰ একেবাৰে ওচৰৰ যিখন চিকিৎসালয় আমি খোৱাং পশু চিকিৎসালয়লৈ নিবলগীয়া হয়, কমচে কম 5-ৰ পৰা 8 কিলোমিটাৰ আপোনাৰ দূৰত্ব। গতিকে আমাৰ ৰাইজৰ বহুত দিগদাৰ হয়। আৰু আমি চৰকাৰক আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে মানে আমাৰ ইয়াত এজন ভাল চিকিৎসকৰ ব্যৱস্থা কৰি দিয়ে। যিহেতু এইখন আমাৰ এখন হালদিবাৰী কৃষি প্ৰধান অঞ্চল, এই গোটেই অঞ্চলটো হ'ল কৃষিৰ ওপৰত ভিত্তি কৰি থাকে। আৰু আমাৰ গোটেই জনসাধাৰণৰ গাহৰি, কুকুৰা, হাঁহ, গৰু, ছাগলী পুহিয়ে বসবাস কৰি থাকে। আমি অতি লজ্জিত আৰু দূষিত, যিহেতু এখন চৰকাৰী ইয়াত পশু চিকিৎসালয় থকাৰ পাছতো ইয়াত এজন ডক্তৰ নাথাকে, এজন চিকিৎসক নাথাকে, আৰু ইয়াত কোনো ব্যৱস্থাপনা নাই। সম্পূৰ্ণ আপোনালোকে আজি আহি দেখিছে যে ইয়াত হাবি জংঘলে পৰিপূৰ্ণ হৈ আছে। নিশ্চয় এই হস্পিটেলৰ বা এইখন পশু চিকিৎসালয়ৰ অধীনত নিশ্চয় কোনোবা দায়িত্বত আছে, কোনোবা ডক্তৰ আছে বা আছে, আমি নাজানো। কিন্তু এই ব্যৱস্থা আমি গৰু, আমাৰ ওচৰত যেতিয়া গাহৰি এটা বেমাৰ হয়, গৰু এটা বেমাৰ হয়, কিন্তু চৰকাৰে ঢেৰ আঁচনি উলিয়াইছে, কিন্তু আমাৰ ইয়াত এই আঁচনিয়ে ঢুকি পোৱা নাই। গতিকে আমি আশাবাদী যে যদি সঁচাকৈ পশু চিকিৎসা এটা বিভাগ আছে, ব্যাগুম বিভাগ আছে, সেই বিভাগটোৱে এনেকৈ বগাহাতীত আপোনালোকে দেখিছে এইখন চিকিৎসালয় এনেকুৱা বগাহাতীত পৰিণত কৰিব নালাগে। গতিকে কাৰ্যক্ষম কৰক। আৰু আমি ভাবোঁ এইখন চৰকাৰে অকল ঢোকঢাল বজাই মানে ভাল পায়, কিন্তু কাৰ্যৰ ক্ষেত্ৰত আজি এইটো এটা মানে সম্পূৰ্ণ এটা আজি নিজেই আপোনালোকে আহি দেখিছে যে ইয়াৰ কেনেধৰণে কাৰ্যালয় চলি আছে। এইটো এটা চৰকাৰী কাৰ্যালয়, সম্পূৰ্ণ চৰকাৰী কাৰ্যালয়। এই আমাৰ চৰকাৰৰ নমুনা।